নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু গৰু বিহুৰ সবকে শুভেচ্ছাৰে ভিডিওটো ষ্টাৰ্ট কৰিছো আজি আপোনালোকৰ বহুত ভাল ভাল ভেকেন্সি আহিছে সো সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক সো সদায় নিচিনা খালি গুগলত টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ পেপসি কোম্পানী কোকা-কোলা কোম্পানী যোনটো আপোনালোকৰ কোল্ড ড্ৰিংকস কোম্পানী হয় যোনটো আপোনালোকৰ ভাৰুণ বেভাৰেজৰ আন্ডাৰতে আহে সেইবোৰৰে 12 পাছৰ লেভেলৰ চাকৰি আছে সম্পূৰ্ণ ভিডিওটো সব ফ্ৰেছাৰ্ছ হ'লেও পাৰিব এক্সপেৰিয়েন্স হ'লেও পাৰিব সব বহুত এটা ভাল কোম্পানীৰ চাকৰি আজি আহিছে সো এপ্ৰিল মাহৰ ভেকেন্সি চলি আছে এইবোৰ ভিডিও যদি ইন্টাৰেষ্টেড হয় চাব পাৰে যদি লাষ্ট ডেট যোৱা নাই বহুতে এটা ফুল কাম কৰে যে লাষ্ট ডেট যোৱাৰ পিছতো আবেদন কৰে হেটো কাম নকৰিব কোম্পানী যদি আপোনাক ব্লক কৰি দিয়ে পিছত যদি হেটো কোম্পানী চাকৰি উলে কিতে এপ্লাই কৰিব নোৱাৰিব আজি আপোনালোকৰ আহিছে পেপসি কোম্পানী কোকা-কোলা কোম্পানীৰ ভেকেন্সি এইচএস পাস হ'লেও পাৰিব আৰু বেলেগ বেলেগ চাকৰি কোম্পানী চাকৰিত বিএ বিকম পাছৰ চাকৰি আহিছে সো সম্পূৰ্ণ চাব পাৰিব কন্টাক্ট নম্বৰ কিছুমানত থাকিব কিছুমানত ইমেইলৰ থ্ৰু দিও এপ্লাই কৰিব লাগিব পাৰে সো আপোনালোকৰ কিছুমান পইণ্ট নোট কৰি থব ভিডিওটো চোৱাৰ আগতে সদায় নিচিনা যদি আমাৰ ভিডিও চাই আপোনালোকৰ বিলিভ নহয় যে চাকৰিটো ৰিয়েল বা ফেক বুলি ভাবে তেতিয়ালে ভিডিওটো নাচাব আৰু আমি ৰেসপন্সিবল নহয় আপোনালোকে বহুতে বেলেগ ইউটিউব চেনেল চাই পইচা দি দিয়ে কনসালটেন্সিত হেটো আমি ৰেসপন্সিবল নহয় আৰু আমি আপোনালোকক কোনো ফোৰ্স কৰা নাই এটো চেনেলে চাব লাগিব যে সো বহুত কষ্ট দি ভিডিওখিনি মনো হয় অলপমান বিলিভ কৰি ভিডিওবোৰ চাওক নিশ্চয় এটা নহলে এটা চাকৰি পাবলৈ সক্ষম হ'ব এটো মোৰ গ্যাৰান্টি আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে গুৱাহাটীৰ বৰুণ বেভাৰেজেছ এটো আপোনালোকৰ পেপসি কোম্পানীৰ ভেকেন্সি ৰানিত আছে কোম্পানীটো সো পোস্টিং গুৱাহাটীৰ যিকোনো জায়গাতে হ'ব লাগিব সকে লাগা হ'ব পাৰে সো আপোনালোকৰ সেলছৰ ভেকেন্সি সেলছ ৰিপ্ৰেজেন্টেটিভৰ ভেকেন্সি 12 পাস হলে হল বেসিক কোৱালিফিকেশন নালাগে এজ লিমিট হ'ব লাগিব 21 ইয়াৰ্স এবভ স্মাৰ্টফোন এটা হ'ব লাগিব স্মাৰ্টফোনটো সবৰ লগত থাকে লগতে এখন টু হুইলাৰ হ'ব লাগিব আৰু স্যালাৰি আপোনালোকৰ 14000 পাব 14000 লগতে টিএ ডিএ বেলেগকে পাব পিএফ ইএসআই বেনিফিট খিনিও পাব আৰু লগতে ভালেমান ইনসেন্টিভ যেহেতু এটা সেলছৰ জব আৰু আপুনি জানে সেলছৰ জবত ইনসেন্টিভ থাকে সো মিলা আপোনালোকৰ 20000 মান এটা স্যালাৰি পাব থাকে নেট স্যালাৰি যদি ইনসেন্টিভ ভালদৰে কাম কৰে আৰু 20000 তকৈ বেছিও পাব পাৰে যদি ভালদৰে কাম কৰে আৰু দুটা ইমেইল দি আছে এই দুটা ইমেইলত নিজৰ ৰিজিউমখন পঠাই দিয়ক আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেটো বহুতে মেনশন কৰি নিদিয়ে হেনক মেনশন কৰি দিব এপ্লিকেশন এপ্লাইড ফৰ দা পোষ্ট অফ প্ৰি সেলছ ৰিপ্ৰেজেন্টেটিভ পিএসআৰ হেটো মেনশন কৰি দিয়ে নিজৰ ৰিজিউমখন পঠাই দেন আৰু ইটো লাষ্ট ডেট দি আছে 16 এপ্ৰিল সো 16 এপ্ৰিলৰ আগতে যাতে এপ্লাই কৰে বা 16 এপ্ৰিলতে এপ্লাই কৰিলে কোনো কথা নাই কিন্তু 16 এপ্ৰিলৰ পিছত যদি এপ্লাই কৰে কোম্পানী আপোনাক ব্লক কৰি দিব পাৰ পিছলৈ যদি আপোনালোকৰ পেপসি কোম্পানী আৰু ভেকেন্সি বলে তেতিয়া এপ্লাই কৰিব নোৱাৰিব হেটো কাৰণে কিটো এটো ফুল নকৰিব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত ৰঙালী বিহুৰ ডিসকাউন্ট চলি আছে মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেহেতু আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ কলকাছিয়াৰ পৰা আহিছে আমান ফাউন্ডেশনৰ ভেকেন্সি ৰিসোৰ্স মোবিলাইজাৰৰ ভেকেন্সি এটো কাৰণে এলিজিবল হ'ব কাৰণে ব্যাচেলৰ ডিগ্ৰী হ'ব লাগিব সোশ্যাল ওয়ার্ক রুরাল ডেভেলপমেন্ট বা রিলেটেড ডিসিপ্লিন টিচার প্রেফারেন্স দিব মিনিমাম 1 ইয়ার অভিজ্ঞতা লাগিব কমিউনিটি মোবিলাইজেশন স্মল হেল্প গ্ৰুপ এসএইচজি ফেসিলিটেশন আৰু ডেভেলপমেন্ট প্ৰজেক্ট প্ৰফিশিয়েন্ট হ'ব লাগিব লোকেল ল্যাঙ্গুৱেজ ওয়ার্কিং নলেজ হ'ব লাগিব ইংলিশ টিচার ডিজায়াৰেবল হ'ব সো এখানে পঢ়ি লব 12000 আৰু 15000 দৰমহা হ'ব বেসড অন পারফরম্যান্স আৰু এক্সপেৰিয়েন্স একাউন্টেন্টৰ ভেকেন্সি একাউন্টেন্টটো কলকাছিয়া পৰা আহিছে দুটা ভেকেন্সি কলকাছিয়া বৰপেটাৰ পৰা ভেকেন্সি বহুতে কমেন্ট কৰি আছিল বহুত দিনৰ পৰা যে কলকাছিয়াৰ ভেকেন্সি লাগে কিন্তু কলকাছিয়াৰ বহুত ভেকেন্সি নুলাই মাজে মাজে এটা দুটা ওলাই মই তেতিয়া আপোনালোকক দিবলৈ চেষ্টা কৰো হেকনে ৰেগুলাৰ ভিডিও চাব নিজৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি কোনবা নহলে কোনবাই ভিডিওত পাই যাব বিকম পাস বিচাৰা হৈছে ইন একাউন্টেন্সি বা ফাইনান্সত আৰু একাউন্টেন্সি টেলি এইবোৰ কামে হ'ব 15000 ৰ দৰমহা পাব 12000 পৰা 15000 লৈ কম্পিউটাৰ কাম জানিব লাগিব ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 25 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক আৰু বহুত কোৱেশ্চন কৰে দাদা অৰিজিনাল কপিবোৰ কত পাম অৰিজিনাল কপিবোৰ আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিলে হল বা ইনষ্টাগ্ৰাম পেজটো জয়েন কৰিলে হল মই তাতে দি থাকো অৰিজিনাল কপিবোৰ চাই ল'ব পাৰিব ডেসক্ৰিপচনৰ লিংকবোৰ থাকিব নে ভেকেন্সি জুনিয়ৰ ডায়েটিচিয়ানৰ ভেকেন্সি আপোনালোকৰ এটা কোম্পানীৰ পৰা আহিছে নিউট্ৰহলিক ডায়েট নামৰ কোম্পানীৰ পৰা গুৱাহাটী এইটো কাৰণে আপোনালোকৰ ডিপ্লোমা বা বিএসসি বা এমএসসি হ'ব লাগিব নিউট্ৰিচন ডায়েটিছ অৰ ফুড সায়েন্স অৰ নিউট্ৰিচন ফ্ৰেছাৰ্ছ হক বা 3 বছৰ অভিজ্ঞতা যাৰ আছে সবে পাৰিব এপ্লাই কৰিব স্যালাৰি
2 লাখ পাৰ এনামৰ পৰা ষ্টাৰ্ট হ'ব বেছড অন ইণ্টাৰভিউ আৰু পাৰফৰ্মেঞ্চ সো ইণ্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে 17 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে আমৃত সিমেন্টৰ পৰা ভেকেন্সি এটা লিডিং সিমেন্ট মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি হয় মেঘালয় লোকেশনৰ কাৰণে আহিছে ইলেক্ট্ৰিচিয়ানৰ পৰা ভেকেন্সি ইলেক্ট্ৰিচিয়ানৰ কাৰণে মিনিমাম 2 বছৰ লাগিব মেক্সিমাম 4 বছৰ লাগিব আইটি ইলেক্ট্ৰিকেল কৰা হলে হল ডিপাৰ্টমেন্ট হল ইএনআই সিমেন্ট প্ল্যান্টৰ ভেকেন্সি এটো এটা ইমেইল আইডি দি আছে 18 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে হায়াৰিং এট ডাউনটাউন গুৰুকুল মৰাণ হাটৰ পৰা ভেকেন্সি আৰু শিক্ষকৰ ভেকেন্সি এটোৰ অৰিজিনাল কপিবোৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত দি দিয়া হ'ব অলপমান পিছতে জয়েন কৰি থব যদি জয়েন কৰা নাই নাৰ্সিং ট্ৰেইন টিচাৰৰ ভেকেন্সি মন্টেছৰী ট্ৰেইনৰ টিচাৰৰ ভেকেন্সি নাৰ্সাৰী জুনিয়ৰ কেজি সিনিয়ৰ কেজি পিআৰটি কাৰণে মেথছ আৰু সায়েন্স টিজিডি কাৰণে মেথমেটিক্স আৰু ইনফৰমেশন টেকনলজি কো স্কলাস্টিকৰ কাৰণে আপোনালোকৰ আহিছে ডেন্স টিচাৰ ইণ্ডিয়ান ৱেষ্টাৰ্ণ ফৰ্মছ আৰ্ট আৰু ক্ৰাফট ইনষ্ট্ৰাক্টৰ ফ্ৰী ট্ৰান্সপোৰ্ট ফেসিলিটি মানে আপোনালোকক লৈ যোৱা হ'ব লৈ যা আনি থব ঘৰৰ পৰা সো এইটো ট্ৰান্সপোৰ্ট ফেসিলিটি তো স্কুলৰ পৰা দিয়া হ'ব মেটাৰনিটি লিভ থাকিব আৰু ইখিনি কতখিনি সুবিধা থাকিব ওয়েলকামিং ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েন্স বিএড কেণ্ডিডেটক ওয়েলকাম কৰা হৈছে মৰাণহাট চৰাইদেউ ডিস্ট্ৰিক্টৰ ভেকেন্সি 3 দিনৰ ভিতৰত এপ্লাই কৰক 16 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ইমেইল আইডি দি আছে ফটোগ্ৰাফাৰ হৈতে নে ভেকেন্সি একাউন্ট এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে মিনিমাম 2 বছৰ 3 বছৰ অভিজ্ঞতা লাগিব একাউন্টিং ফিল্ডত কাম কৰা প্ৰফিচিয়েন্সি হ'ব লাগিব জিএসটি টেলি আৰু এক্সেলত নৰ্থ গুৱাহাটীৰ ভেকেন্সি এটো এটা ফ্লেক্সিবল পেকেজিং কোম্পানী হয় সো জুনিয়ৰ কোম্পানী আপোনালোকৰ পেকেজিং কোম্পানীত জব কৰিবলৈ ইচ্ছুক হয় এপ্লাই কৰিব পাৰে বিকম পাস কৰা হ'ব লাগিব এটা চাকৰি কাৰণে বা এমকম পাস ইমেইল আইডি দি আছে 16 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে পিজিডি মেথছৰ ভেকেন্সি এটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ ন দিলে এমএসসি ইন ম্যাথমেটিক্স উইথ বিএড আৰু 3 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব গুৱাহাটীৰ এখন স্কুলৰ পৰা আহিছে সো ইমেইল আইডি দি আছে 17 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি জ্ঞানমাৰ্ক একাডেমী নুমুলিগড়ৰ পৰা ভেকেন্সি পিজিডিৰ ভেকেন্সি তিনটা আছে এটা আছে ইংলিছৰ এটা ম্যাথমেটিক্স আৰু এটা এডুকেশনৰ স্যালাৰি হ'ব নেগোশিয়েবল আৰু এডুকেশন কোৱালিফিকেশন মাস্টাৰ্স ডিগ্ৰী ইন ৰিলেটেড ফিল্ড এক্সপেৰিয়েন্স ক্যান্ডিডেট উইথ বিএড উইল বি প্ৰিফাৰ্ড সো এক্সপেৰিয়েন্স ক্যান্ডিডেটৰ যাৰ বিএড আছে হিয়তক বেছি প্ৰেফাৰেন্স দিব সো এটো মংগলৰ ভেকেন্সি আৰু ইমেইল আইডি দিয়া আছে নুমুলিগড় মংগলৰ নহয় নুমুলিগড়ৰ ভেকেন্সি বহুত নুমুলিগড়ৰ কাৰণে ভেকেন্সিৰ কাৰণে কমেন্ট কৰি আছিল 15 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি এইচডিপি আপোনালোকৰ ফাইনান্সিয়েল সাৰ্ভিসৰ পৰা ভেকেন্সি কালেকশন মেনেজাৰ ফৰ অটো লোন 12 পাস বা গ্ৰেজুৱেচন হলে হল আৰু এটোৰ কাৰণে মেনেজ কৰিব লাগিব টিম কালেকশন এসোসিয়েটৰ আৰু ৰেসপন্সিবল হ'ব আপোনালোকৰ মেন পাৱাৰ এডুকেট কটেবোৰ চাব লাগিব সখিনি পঢ়ি লব তেজপুৰ আৰু লখিমপুৰৰ ভেকেন্সি সো বহুত এটা ভাল লোকেশনৰ ভেকেন্সি একেটা লোকেশনত বহুত কম চাকৰি ওলাই ভেকেন্সি আপোনাৰ যদি কোনোবা চিনাকি আছে একেটা লোকেশনত ভিডিওটো শেয়াৰ কৰি দিব যাতে হিয়তৰ অলপ হলো লাভ হৈ যায় স্যালাৰি এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড হিচাপে স্যালাৰিটো পাব সো ইন্টাৰেষ্টেড আৰু প্ৰসপেক্টিভ ক্যান্ডিডেটে নিজৰ ইমেইল দি এটি ইমেইল কৰিব পাৰে 16 এপ্ৰিলৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব হেখৰ তৰলৈ চাকৰিটো আহিছে আজি দিনৰ আপোনালোকৰ আহিছে কমাৰ্চ গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট বিচৰা হৈছে এখন চাৰ্টাৰ একাউন্টেন্ট অফিচৰ কাৰণে ভেকেন্সি অৰ্থাৎ সিএফ অফিচৰ কাৰণে ভেকেন্সি সানমাৰী গুৱাহাটীৰ কাৰণে সো আপোনালোকৰ নিজৰ মেইল কৰিব পাৰে ফোন নাম্বাৰৰ হৈতে আৰু ফটোগ্ৰাফ আৰু এক্সপেক্টেড স্যালাৰি কিমান স্যালাৰি বিচাৰি আছে বিকম পাস কৰা হ'ব লাগিব কোৱালিফিকেশন সো ইমেইল আইডি দি আছে 16 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটো চাই ভাল লাগিল আৰু এইবোৰ গটেবোৰ ভিডিও ৰিয়েল হয় বহুতে এটা জনে কমেন্ট কৰে যাতে ফেক নিকিন বেলেগ ইউটিউব চেনেলত আমি পইচা দিব লগা হৈ আছে কিন্তু এইটো চেনেল চালে আপোনাক কোনো 1 টকাও দিব নালাগে বহুত এটা পুৰণা চেনেল আপোনাৰ ভিডিওবোৰ চালে বা কমেন্টবোৰ চালে গমে পাব কিমান ক্যান্ডিডেট চাকৰি পাই আছে এইটো চেনেলৰ পৰা আশা কৰিছো এদিন হলে এদিন আপোনালোকে চাকৰি পাব আৰু আজিলৈ মানে ৰঙালী বিহুৰ শুভেচ্ছা জনালো আগলৈ ভিডিওবোৰ চাই দেব আৰু কিবা যদি হুৰিবলগীয়া আছে মোক ইনষ্টাগ্ৰামত পাৰ্সোনালি হুৰিব পৰা বা আপোনালোকে কমেন্ট সেকশনত হুৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে মোক কমেন্ট কৰি জনাব কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে হেইটো মোক জনাব আজিলৈ ইমানে আগলৈ ভিডিও চাই থাকিব